ঋতুস্পিন শৰ্মা অসমৰ স্বাস্থ্য খণ্ডৰ এটা বিশেষ দৃশ্য আপোনালোকক দেখাব খুজিছোঁ অসমৰ স্বাস্থ্য খণ্ডৰ উন্নতি হৈছে বুলি যে জয়ঢোল বজোৱা হয় তাৰ এক বিপৰীত দৃশ্য আজি শিৱসাগৰ দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ চিকিৎসালয়খনত অসামৰিক চিকিৎসালয়ত মোবাইলৰ টৰ্চ লাইট জ্বলাই এইদৰে ৰোগী চাই থকা হৈছে আমি প্ৰথমটো দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু ছবিয়ে কথা কয় আৰু এই দৃশ্যটো দেখাৰ পিছত আৰু কথা ক'বলগীয়া একো নাই এয়া হ'ল ইমাৰ্জেন্সি ৱাৰ্ড জৰুৰীকালীন সেৱা জৰুৰীকালীন বিভাগ জয়ানগৰত থকা শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত এই অৱস্থা আজি কাৰেণ্ট নাই এইখনে হ'ল চিকিৎসালয়খন আৰু কাৰেণ্ট নাই বাবে তাৰ ৰোগী চাবলৈ এই মোবাইলৰ টৰ্চ লাইট ব্যৱহাৰ কৰা হৈছে মোবাইলৰ টৰ্চ লাইট ব্যৱহাৰ কৰি চেলাইন দিয়া হৈছে যদি ভিজুৱেলছটো আমি প্ৰথমবাৰ দেখুৱাওঁ চিকিৎসা কৰিছে চিকিৎসকে নাৰ্ছে বেজী দিছে চেলাইন দিছে চাওক এই দৃশ্যটো এইখন হৈছে চৰকাৰী চিকিৎসালয় শিৱসাগৰ অসামৰিক চিকিৎসালয় য'ত এইদৰে ৰোগী চোৱা হয় এটা পাৱাৰ বেকআপ নাথাকে আমি দুটা দৃশ্য একেলগে দেখুৱাব খুজিছোঁ আপোনালোকক আৰু এনেধৰণৰ বাতৰি আমি প্ৰায়ে আপোনালোকক দি থাকোঁ যে ক'ৰবাত মম জ্বলাই অস্ত্ৰোপচাৰ কৰিব লগা হয় ক'ৰবাত টৰ্চ জ্বলাই চিকিৎসা প্ৰদান কৰা হয় আৰু আজি আপুনি সেই দৃশ্য নিজে দেখিছে এগৰাকী নাৰ্ছে এয়া চেলাইন লগাই আছে আৰু চেলাইনৰ বেজীটো শৰীৰৰ ভিতৰলৈ সোমোৱাওঁতে মোবাইলৰ টৰ্চটো মাৰি থাকিব লগা হৈছে কাৰণ এয়া জৰুৰীকালীন বিভাগ ইমাৰ্জেন্সি ৱাৰ্ড আৰু ইমাৰ্জেন্সি ৱাৰ্ডতে লাইট নাই বহু দুখীয়া মানুহৰ শেষ ভৰসা জয়ানগৰৰ এইখন অসামৰিক চিকিৎসালয় দৈনিক হাজাৰ হাজাৰ ৰোগী আহে আৰু এইখন চিকিৎসালয়তে এনে অৱস্থা হৈছে কেৱল গুৱাহাটীৰ চিকিৎসালয়ৰ উন্নতি মানেই অসমৰ উন্নতি বুজাই জানে কেৱল গুৱাহাটীৰ ধুনীয়া ধুনীয়া অট্টালিকা কেইটামান গঢ় দিলেই অসমৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্য খণ্ডৰ উন্নতি বুজাই জানে ঐতিহাসিক শিৱসাগৰৰ এখন অতি ব্যস্ততাপূৰ্ণ চিকিৎসালয় যিখন হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয় চিকিৎসালয়খনত আজি হঠাৎ আমি উপস্থিত হৈ সঁচাকৈ এটা দৃশ্য দেখি আমাৰ দুখ অনুভৱ হ'ল সন্ধিয়াৰ ভাগত আচলতে চিকিৎসকে মোবাইলৰ পোহৰত বা মমৰ পোহৰত আচলতে চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে আজিৰ দিনত যিটো সময়ত আচলতে অসমৰ স্বাস্থ্য খণ্ডটো এটা বেলেগ পৰ্যায়ত পোৱা বুলি আচলতে আমি বিভিন্ন মাধ্যমত দেখা পাই আহিছোঁ গতিকে তেনে এটা সময়ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মোবাইলৰ পোহৰেদি চিকিৎসা প্ৰদান কৰাৰ এটা বিষয় সঁচাকৈ দুৰ্ভাগ্যজনক আমি সঁচাকৈ দুখিত আমি শিৱসাগৰবাসী হিচাপে আজি আচলতে দুখ অনুভৱ কৰিছোঁ আমি আজি এই ভিডিঅ'ৰ দ্বাৰা এটা কথা শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ লগতে শিৱসাগৰৰ স্থানীয় বিধায়কক আমি অনুৰোধ জনাব বিচাৰিছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কি ঘটি আছে কেনেধৰণৰ সুবিধাসমূহ ৰোগীয়ে পাই আছে তাৰ আচলতে ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু অনাগত দিনত চিকিৎসালয়খনৰ যি ধৰণৰ কৰ্মকাণ্ড ঘটি আছে ৰোগীক শুশ্ৰূষাৰ নামত যেনে ধৰণৰ কাম কাজ হৈ আছে সেইবোৰ যাতে বন্ধ হ'ব লাগে আৰু
দূৰ দূৰণিৰ পৰা অহা দুখীয়া নিচলা ৰোগীসকলে যাতে উন্নত মানদণ্ডৰ চিকিৎসা পায় তাৰ যিসকল পৰিচাৰিকা আছে পৰিচাৰিকাসকলে যাতে ভালদৰে আচলতে ৰোগীসকলক ব্যৱহাৰ কৰে তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ঐতিহাসিক শিৱসাগৰৰ এখন অতি ব্যস্ততাপূৰ্ণ চিকিৎসালয় যিখন হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয় চিকিৎসালয়খনত আজি হঠাৎ আমি উপস্থিত হৈ সঁচাকৈ এটা দৃশ্য দেখি আমাৰ দুখ অনুভৱ হ'ল